নমস্কাৰ দাদা, আজি যি জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আপোনালোকে যি আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি জন্ম জয়ন্তী উদযাপন কৰিলে, ইয়াৰ উপলক্ষে কি কাৰ্যসূচী হাতত লৈছে আপোনালোকে থুলমূলীয়াকৈ আপোনালোকে কিছু জনাই দিব বুলি মোৰ তৰফৰ পৰা। নমস্কাৰ, মই দিব্যজিৎ দাস, মই সাধাৰণ সম্পাদক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আমাৰ সভাপতি ভূপেন দাস। আচ্ছা, নমস্কাৰ। আপোনালোকে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ নামত আমি আজি প্ৰায় 8 বছৰমান ধৰি টেঙানি তেনেকৈ যি পাৰোঁ আয়োজন কৰি আহিছোঁ। জন্মদিনভাগ আমি উলহ-মালহেৰে পালন কৰি আহিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল তেখেতৰ যিখিনি সৃষ্টি, তেখেতৰ যিখিনি ধৰি লওক যিখিনি তেখেতৰ সৃষ্টি আজি যিখিনি তেওঁ কৰি আহিছিলে, গীত মাত নৃত্য যিখিনি কৰিছিলে, সেইখিনি উঠি অহা প্ৰজন্মই যাতে বহুত ভৱিষ্যতলৈকে যাতে মনত ৰাখিব পাৰে, শিকিব পাৰে, জানিব পাৰে। এনেকুৱা যদি অনুষ্ঠানত কৰা নাযায় তেতিয়াহ'লে হেৰাই যাব। প্ৰতি বছৰে এনেকুৱা মঞ্চ এখন দি আহিছোঁ। আমাৰ উঠি অহা প্ৰজন্মই নৃত্য, গীত, কবিতা আবৃত্তি কৰে, তেনেকৈ আমি প্ৰতি বছৰ কৰি আহিছোঁ। লগতে এইবাৰো আমি কৰি আহিছোঁ। লগতে আমাৰ মুকলি সভা বুলি আমাৰ সভা এখন থাকে। অসমৰ বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীসকলক মাতোঁ, বিশিষ্ট ব্যক্তিক মাতোঁ। তাৰ অৰ্থ এইটোৱে, তেওঁলোকৰ যোগেদি সেই সভাখনৰ যোগেদি আমি উপস্থিত ৰাইজসকলক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে, তেওঁৰ সৃষ্টি, তেওঁ যিখিনি আছিলে, যিখিনি জানিছিলে, যিখিনি কৰিছিলে, সেইখিনি বিশিষ্ট অতিথিসকলৰ মুখেদি কোৱাই আমাৰ ৰাইজক আমি সজাগ কৰোঁ। আৰু গতিকে কিছুমান লক্ষ্য উদ্দেশ্যলৈ আমি অনুষ্ঠানভাগ আয়োজন কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ কৰি যাম। হয় হয়, খুব সুন্দৰ পদক্ষেপ আৰু আপোনালোকে আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আৰু যি শতবাৰ্ষিক যি আপোনালোকে উদযাপন কৰিম বুলি ভাবিছে, বহুত মানে বহল ভিত্তিৰে আপোনালোকে উদযাপন কৰিম বুলি ভাবিছে। আৰু সেই যি আপোনালোকৰ মনৰ ধাৰণা বা মনৰ যি কল্পনা, আপোনালোকৰ খুব সুন্দৰকৈ সেই দিনবোৰ আহক বুলি মোৰ তৰফৰ পৰা কামনা কৰিছোঁ। আৰু আপুনি কি ক'ব? আমি পিছৰ প্ৰজন্মক আমি নিচিনা এজন ব্যক্তিক আজি সমাজৰ ছাত্ৰ ছাত্ৰীয়ে পাহৰিছে। কিন্তু আমি সেই পাহৰাৰ শুধৰণি হিচাপে তাকে আগবঢ়াই লোৱা চেষ্টাৰে আমি পদক্ষেপ লৈ গৈছোঁ। আমাৰ আজি এই মুকলি সভালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ইন্দ্ৰপ্ৰসাদ দাস। নমস্কাৰ দাদা, ভাল লাগিল আপোনাক লগ পাই। প্ৰথমতে আপোনালোকৰ ভিডিঅ' চাওঁ আমি, বিশেষকৈ কোৱালিটিৰ ভিডিঅ' চাই ভাল লাগে মোৰ, তাৰ মাত কথাকেইটা ভাল লাগে। সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এখন শক্তিশালী আঞ্চলিক সমিতি, টেঙানি আঞ্চলিক সমিতি, তেওঁলোকে আজি বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি জন্ম জয়ন্তী উদযাপন কৰিছে। এতিয়া আহি ভাল লাগিছে, আপোনালোককো লগ পালোঁ, বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকলক লগ পাইছোঁ, বিশিষ্ট ব্যক্তিসকলক লগ পাইছোঁ, লগতে এই গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি তেওঁলোককো লগ পাই আমি আলাপ আলোচনা কৰিছোঁ। ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ, এটা ভিতৰুৱা অঞ্চলত ইমান এটা সুন্দৰ পৰিৱেশত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে আমি আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই মঞ্চখনত ইমান কণ কণ মইনা মাইনীসকলে গীত পৰিৱেশন কৰিছে, তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে। সঁচাকৈ এখন এই অঞ্চলত এনেকুৱা এখন মঞ্চ তেওঁলোকে তৈয়াৰ কৰি দিয়াৰ বাবে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় নিশ্চয়, তেখেতলোকলৈ অশেষ ধন্যবাদ আমাৰ সকলোৰে তৰফৰ পৰা। আৰু দেখিছে যে কিমান এডোখৰ ভিতৰুৱা ঠাই, চাৰিওকাষে হাবিয়ে হাবি, তথাপিও আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে। নতুন প্ৰজন্মক লৈ পেলাই আপুনি কি ক'ব? জন্ম জয়ন্তী আমি পাতোঁ, সকলো ৰাইজৰ যিসকল মানে প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে বা সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকক এখন মঞ্চ দিবৰ কাৰণে আমি ভাবোঁ এনেদৰে বৰ্তমান তেওঁলোকক আমি দুবাৰ তিনিবাৰ কৰাৰ পিছত হয়তো আমি 2058 বা 99 যদি শতবৰ্ষত আমি যদি বহি দিব পাৰোঁ, আমি মানুহে ডাঙৰকৈ এটা আপোনাৰ ভাল নামটো জনাই দিব, ভাল নামটো আপোনাৰ জনাই দিব। খগেন দা, ধন্যবাদ দাদা। কি ক'লে? আচ্ছা আচ্ছা, ধন্যবাদ, লগ পাই ভাল লাগিলে।